আলফা সোয়ানিনৰ দৰে নিষিদ্ধ হ'ব নেকি বীৰ লাচিত সেনা? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিহৰ ইংগিত দিলে? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বীৰ লাচিত সেনা সন্দৰ্ভত সাংবাদিকৰ আগত যিকেইটা মন্তব্য কৰিলে, এই বক্তব্যৰ পিছতেই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। লাচিত সেনাৰ কাৰ্যকলাপক লৈ আমি গভীৰ অসন্তুষ্ট আৰু তেওঁলোকৰ কাৰ্যকলাপক আমি গভীৰ উদ্বেগেৰে সৈতে লক্ষ্য কৰি আছোঁ। আলফাৰ দৰে লাচিত সেনাক হয়তো আমি এটা দিন আহিব আমি বেন কৰিবও লাগিব, কাৰণ ব্যৱসায়ীসকলক লাচিত সেনাই যথেষ্ট অত্যাচাৰ কৰে। অসমত ব্যৱসায়ৰ পৰিৱেশ এটা যোৱা দুমাহ তেওঁলোকে একেবাৰে নষ্ট কৰি দিছে। আৰু যোৱাকালি লাচিত সেনাৰ এগৰাকী কৰ্মকৰ্তাই অসমৰ আই মাতৃসকলৰ প্ৰতি যি অপমানসূচক মন্তব্য দিলে, তাৰ বাবেও মই ইতিমধ্যে আৰক্ষীক সেই ব্যক্তিজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছোঁ আৰু এই ব্যৱস্থা সঁচাকৈয়ে কঠোৰ হ'ব। সেইটোকে কৈছোঁ, মই বেয়া শব্দ মোৰ মুখেদি নোলাব, কিন্তু সেই ব্যক্তিজনৰ বিৰুদ্ধে সঁচাকৈয়ে কঠোৰ ব্যৱস্থা ল'বলৈ মই আৰক্ষীক নিৰ্দেশ দিছোঁ। মই নাম ক'ব খোজা নাই, নাম কোৱাটো মোৰ উদ্দেশ্য নহয়। যোনে অসমীয়া মাতৃৰ বিৰুদ্ধে বেয়া শব্দ প্ৰয়োগ কৰিছে তাক মই মানি ল'ব নোৱাৰোঁ। আৰু এই ব্যক্তিজনে ক্ষমতা কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাক শিকিব লাগিব, আৰু সেইখিনি শিকাবৰ কাৰণে যি কৰিব লাগে চৰকাৰে কৰিব। বেন কৰাৰ হয়তো শব্দ এটা লিখিব যে এনেকৈ যদি ধন দাবী কৰে, এনেকৈ যদি এক প্ৰকাৰ দেশৰ অৰ্থনৈতিক বিকাশত বাধা আৰোপ কৰে, তেতিয়াহ'লে ডেফিনেটলি এটা সময় আহিব য'ত আমি গোটেই সংগঠনটোৰ বিৰুদ্ধে ডাঙৰ ব্যৱস্থা ল'ব লাগিব। বৰ্তমান লাচিত সেনাৰ কথা কৈছোঁ, বৰ্তমান বেলেগ সংগঠনৰ কথা কোৱা নাই, কাৰণ অসমত আন কোনো সংগঠনে এনেকৈ ব্যৱসায়িক মাৰপিট টকা পইচা নোতোলে। এইটো ক্ষেত্ৰত তেওঁলোকে ব্যতিক্ৰম। বাবে আমি নিযুত মইনা আঁচনিৰ শুভ আৰম্ভণি কৰিলোঁ। যোৱা বছৰতকৈ এইবাৰ নামভৰ্তিৰ পৰিমাণ দ্ৰুত গতিত বৃদ্ধি পাইছে আৰু কলেজত ছোৱালীৰ ড্ৰপ আউটৰ সংখ্যাও দ্ৰুত গতিত কমি গৈছে। এই বছৰ নিযুত মইনা আঁচনিয়ে 3,50,000 ছাত্ৰীক সামৰি লৈছে। আজিৰ অনুষ্ঠানতে মই নতুন কৰি পলিটেকনিক আৰু ডিগ্ৰী থাৰ্ড ইয়াৰ বা 5th ছেমিষ্টাৰত যিসকল ছোৱালীয়ে শিক্ষা গ্ৰহণ কৰিছে আৰু ITIত যিসকল ছোৱালীয়ে প্ৰশিক্ষণ লৈছে, তেওঁলোকৰ বাবেও নিযুত মইনা আঁচনি ঘোষণা কৰিছে। ইয়াৰ ফলত এই বছৰ নিযুত মইনা আঁচনিৰ পৰিসৰ আৰু 1 লাখ বাঢ়িব, অৰ্থাৎ প্ৰায় 4.5 লাখলৈকে আমি পাবগৈ পাৰিম। এই সুন্দৰ আঁচনিখনৰ শুভ আৰম্ভণি আজি অসমৰ প্ৰতিখন কলেজতে হৈছে, প্ৰতিটো স্থানত হৈছে। মন্ত্ৰী বিধায়কসকল উপস্থিত আছে। মই সকলোকে, বিশেষকৈ শিক্ষা বিভাগৰ মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আৰু তেওঁৰ সতীৰ্থসকলক আজিৰ এই সুন্দৰ অনুষ্ঠানৰ বাবে অভিনন্দন জনাইছোঁ।